আৰু এই মুহূৰ্তত দিব ওলাইছোঁ বিগ ব্ৰেকিং নিউজ। আজি চাৰিদুৱাৰ চোৰা জব্দ। শোণিতপুৰ চাৰিদুৱাৰত চলক এক অভিযানত অবৈধ চোৰা কৰা হয়। অৰুণাচলীয় চোৰা জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে ৰঙাপাৰাৰ আৰক্ষী বিভাগে এক গোপন চোৰটোৰ পম দেখি চলাইছে অভিযান। চাৰিদুৱাৰত আলগত অভিযানত চলাইছে জব্দ কৰে কেইবা কণ্টেইনাৰ আৰু অচলনীয় চোৰা জব্দকৃতে এই চোৰাৰ মূল্য প্ৰায় ৭২,০০০ টকা বুলি কোৱা হয়। আৰক্ষীয়ে বিভাগৰ প্ৰত্যয় পুৰস্কাৰ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট মকলেজুল আলী। আপোনালোকে অভিযান চলাইছিলে? হয়, আজি আমাৰ ৰঙাপাৰা আবকাৰী চক্ৰই আমাৰ আমলগা গাঁৱত চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত আমলগা গাঁৱত আমি অভিযান চলাইছিলোঁ। তাতে আমি প্ৰায় ৭২,০০০ টকাৰ অবৈধ অৰুণাচলী সুৰা চিজ কৰিবলৈ সক্ষম হৈছোঁ। আৰু আমাৰ অভিযান আৰু জোৰদাৰভাৱে চলি থাকিব যাতে কোনো ধৰণে অবৈধ অৰুণাচলী সুৰা অসমত যাতে সোমাব নোৱাৰে।